আপুনি যে ঘৰত হাৱাই চেণ্ডেল পিন্ধে হাৱাই চেণ্ডেল বা কেনেকৈ প্ৰস্তুত কৰা হয় বহুতে হয়তো নাজানে কিয় পাৰিছে এই ডায়েৰীত আপোনালোকৰ এটা মেচিন আছে আৰু লগতে ফিটা আছে আৰু লগত সিটছ আছে এই গোটেই বস্তু কিন্তু আপোনালোকৰ এপাত চেণ্ডেল বনোৱা হয় আপোনালোকে বা ভোজ ভাত লাগে সেই যিটো আপোনালোকৰ লাগে সেই প্লেটটো আপোনালোকে এই মেচিনত আপোনালোকে প্ৰস্তুত কৰিব পাৰিব বাটি প্লেট চেণ্ডেল সকলো বনাব পাৰিব মানে মেনুৱেল এইটো মানে নিজে হাতে ধুনীয়াকৈ কৰি থাকিব হাতে কৰা হয় ইয়াত লিভাৰ থাকিব লিভাৰে হাত মানে মেনুৱেলি প্ৰেছ কৰিব লাগিব এইটো মেনুৱেলি প্ৰেছ কৰিলে আপোনালোকে দেখিব পাৰিছে আপডাউন ধুনীয়াকৈ কৰিব পাৰিব এইফালে সিটছ কুমাই দিব লাগিব লগতে আপোনালোকে ডায়েটো কুমাই দিলে এইটো হেণ্ড প্ৰেছ কৰিলে ধুনীয়াকৈ চেণ্ডেল এপাত তৈয়াৰ হৈ যাব আপুনি ঘৰতে থাকে এটা সৰু ব্যৱসায় কৰিম বুলি ভাবিছে যদি আপুনি সৰু ব্যৱসায় এটা কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোক আহিব লাগিব মা কামাখ্যা মেচিন আজি আপোনালোকক এটা বিশেষকৈ এটা স্পেচিয়েল মেচিনৰ বিষয়ে দেখাব চেষ্টা কৰিম আপুনি যে ঘৰত হাৱাই চেণ্ডেল পিন্ধে হাৱাই চেণ্ডেল বা কেনেকৈ প্ৰস্তুত কৰা হয় বহুতে হয়তো নাজানে চাওক মোৰ হাতত এটা ডাই দেখিব পাৰিছে এই ডাইটোত আপোনালোকৰ এটা মেচিন আছে আৰু লগতে ফিটা আছে আৰু লগত সিটছ আছে এই গোটেই বস্তু কিন্তু আপোনালোকৰ এপাত চেণ্ডেল বনোৱা হয় আপোনালোকে কেনেকৈ বনোৱা হয় আপোনালোকৰ স্ক্ৰীনত ওলাইছে দেখিব পাৰিছে এই মেচিনটোত আপোনালোকৰ যি ঘৰৰ কাৰেণ্টত আছে সেই ঘৰৰ 220 ভল্ট আছে সেই 220 ভল্টত আপোনালোকৰ এই মেচিনটো চলিব যদি ক'বলৈ যাওঁ এযোৰ চেণ্ডেল বনাব হলে কিমান টাইম লাগিব আৰু প্ৰডাকশ্যন কেনেকুৱা কি হয় আৰু এটা মেচিন লৈ গ'লে বহুতে ভয় শংকা কৰে যে মোৰ হাতত বাজেট নাইকিয়া সেই বাজেট কেনেকৈ আনিম আপোনালোকে গোটেইখিনি জনাবলৈ চেষ্টা কৰিম মেম আপোনালোকে চাওক আহিলো আজি আপোনালোকৰ স্লিপাৰ মেচিনৰ বিষয়ে কথা পাতিবলৈ স্পেচিয়েলি যিহেতু আপোনালোকক দেখিব যাওঁ এফালে ইমাৰ পৰা দেখাই দিয়ে একদম ইমৰ পৰা সিমলৈকে মেচিনে বহুত মেচিন ভৰপূৰ হৈছে বিশেষকৈ আজি কথা পাতিম এই স্লিপাৰ মেচিনটোৰ বিষয়ে ইয়াৰ বিষয়ে কৈ দিয়কচোন কেনেকুৱা কি ডিটেইলছ এইটো আমাৰ পাৱাৰ প্ৰেছ স্লিপাৰ মেচিন বুলি কোৱা হয় এইটো 5 টন মেচিন হয় এইটো হয় এইটো মেচিনত তোমালোকে চেণ্ডেল বনাব পাৰা যেনেকৈ ইয়াত দেখিছা এইবোৰ ফিটাবোৰ এইবোৰ ফিটাৰ ন এইটো সেট হৈছে তোমাৰ চেণ্ডেলৰ ডাই আচ্ছা এইটো হৈছে তোমাৰ মানে ৰ মেটেৰিয়েল যোনটো স্লিপাৰৰ আচ্ছা শীট বুলি কোৱা হয় এই শীটখন তুমি যদি ইয়াত দিয়া এইটো বস্তু যদি প্লেটখন তুমি দেখিছা এই প্লেটখনে তোমাৰ তুমি ধৰি লোৱা এখন শীটখন দিলা তাৰ ওপৰত তুমি ডাইটো দিলা তাৰপিছত এই প্লেটখনে তোমাৰ প্ৰেছ কৰিলে চেণ্ডেল পাত ওলাই আহে হয় আচ্ছা মানে ডাইটো তো চেঞ্জ কৰি থাকিব পাৰে যিমান লাগে আপোনালোকৰ যিমান সাইজৰ হয় সেই সাইজটো আপোনালোকৰ ডাই ইয়াত বহাই ডাইৰেক্ট স্লিপাৰ আৰু যিটো সিটছ আছে সেই সিটছৰ ওপৰত বহাই প্ৰেছ কৰিলে ডাইৰেক্ট ওলাই আহিব তাৰপিছত গ্ৰাইণ্ডাৰ মেচিনত তোমালোকে পলিশ কৰি ল'ব পাৰা পলিশো আছে পলিশাৰ আছে হয় সব আপোনালোকৰ গ্ৰাইণ্ডাৰ যেটা আছে আপোনালোকে তাত আপোনালোকৰ পলিশ কৰিব যে একদম স্লিম হৈ যাব আৰু লগতে এখিনি যেটো চেণ্ডেলৰ ফুটা সমত এটা হেৰি লাগিব সব আছে গোটেই বস্তুখিনি পোৱা যাব গোটেই সেটআপ পাই যাব হয় আচ্ছা অল মানে ক'বলৈ যে গোটেই সেটআপ পাই যাব এইটো হৈছে আপোনালোকৰ অটোমেটিক হয় অটোমেটিক আৰু লগতে মেনুৱেলো আছে সেইটো আপোনালোকক দেখাই আছো ফাৰ্ষ্টত দেখাম অটোমেটিকটো কেনেকুৱা কি প্ৰডাকচন ইয়াৰ হয় ইয়াৰ প্ৰডাকচন তোমাৰ আনলিমিটেড প্ৰডাকচন তোমালোক এনেকুৱা নহয় যে আমি ঘন্টা ডিমানে কৰিব পাৰিম তোমালোকে নন ষ্টপ তোমালোকে চেণ্ডেল ইয়াত প্ৰডাকচন কৰিব পাৰা মানে মানুহজনে যিমান টাইম কাম কৰিব পাৰিব সিমানে আপোনাৰ হৈ থাকিব সো আপুনি যদি ভাবে এক ঘন্টা কাম কৰিম আপুনি নিজৰ মতে কথা আপোনালোকৰ যেহেতু অটোমেটিক হয় আপোনালোকৰ ডাইৰেক্ট উলিয়াই গৈ থাকিব আপুনি গোটেই দিনটো কাম কৰে তেতিয়াহ'লে আপোনালোকৰ হাজাৰ হাজাৰ পিছ আপোনালোকৰ চেণ্ডেল প্ৰস্তুত কৰিব পাৰিব আৰু লগতে এটা মেচিন লৈ গ'লে মানুহে ভয় কৰিব যে ইমান ডাঙৰ এটা মেচিন ঘৰৰ কাৰেণ্টত চলিবলৈ নচলে সেইটো বহুত ভয় কৰে একেবাৰে ঘৰৰ কাৰেণ্টত চলিব সিঙ্গল ফেজ তাকো সো আপুনি ঘৰত যিটো ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিছে সেই ইলেক্ট্ৰিচিটিতে আপোনালোকৰ এই মেচিনটো আপুনি চলাবলৈ পাৰিব লগতে ইএমআই ফেচিলিটি কেনেকুৱা কি ইএমআই ফেচিলিটি যদি আপোনাক ইএমআই কৰিব বিচাৰিছে তেনেহ'লে নিয়াৰবাই ব্ৰাঞ্চত গৈ আপোনাক লোনৰ কাৰণে এপ্লাই কৰিব পাৰে লোনটো চেংচন হোৱাৰ পিছত আমাৰ ফালৰ পৰা আপোনালোকে 0 ডাউন পেমেন্টত মেচিন লৈ যাব পাৰিব মানে 1 টকা নোহোৱাকৈ মেচিন লৈ যাব পাৰিব বেংকৰ কোটেশন আমি বনাই দিম বেংকৰ কোটেশন আপোনালোকে বনাই দিব সব বেংকৰ কোটেশন তেখেতসকলে বনাই দিব আপুনি 1 টকা যদি আপোনাৰ হাতত বাজেট একেবাৰে নাইকে সেই বাজেট আপুনি 1 টকা নোহোৱাকৈ আপুনি ইয়াৰ পৰা মেচিন এটা লৈ ধুনীয়াকৈ ব্যৱসায় এটা আৰম্ভ কৰিব বহুতে ভাবি থাকে মোৰ বাজেট নাইকে একেবাৰে কি কৰিম ব্যৱসায় কেনেকৈ কৰিম বহুতে ভয় শংকা কৰি থাকে আপোনালোকে 1 টকা নোহোৱাকৈ ব্যৱসায় কৰাই দিব অনলি মা কামাখ্যা মেচিনাৰীয়ে আৰু কেনেকুৱা কি ফেচিলিটি হেতু কৈ দিয়কচোন গ্যাৰান্টি মানে কেনেকুৱা কি ইয়াৰ ওয়াৰেন্টি আপোনালোকে এবছৰ ওয়াৰেন্টি পাব আৰু 5 বছৰ সাৰ্ভিস পাব মেচিনটো আপোনালোকে চলাবৰ কাৰণে আমাৰ টেকনিশিয়ান যাব সকলো ইনষ্টলেচন কৰি চেণ্ডেল কেনেকৈ বনাব লাগে শিকাই দি থৈ আহিব মানে যেতিয়ালৈকে মানুহজনে নিশিকায় তেতিয়ালৈকে শিকাই দিব নে হয় সকলো প্ৰশিক্ষণ দি দিব তেওঁলোকে মানে গোটেই প্ৰশিক্ষণ আপোনালোকৰ তেখেতে এবাৰ টেকনিশিয়ান যেটা গোটেই প্ৰশিক্ষণ মানে গোটেই ট্ৰেইনিং কৰাই দিব এজো চেণ্ডেল প্ৰস্তুত কৰে কেনেকৈ কৰিব লাগে মেচিনটো কেনেকৈ চলাব লাগিব বহুতে হয়তো নাজানিব এই মেচিনটো লৈ গ'লে চলাবলৈ বহুতে নাজানিব টেকনিশিয়ান ইয়াৰ পৰা যাব আপুনি চিন্তা কৰিব নালাগে আপুনি খালি মেচিনটো লৈ যাওক 1 টকা নোহোৱাকৈ বেংকত যাওক আপুনি বেংকত গৈ যেতিয়া লোনটো এপ্ৰুভ হ'ব তেতিয়া 1 টকা নোহোৱাকৈ এটা মেচিন লৈ আপুনি ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব আৰু লগতে গ্যাৰান্টি কথা ক'লে যদি বাই চান্স কেতিয়াবা 1 বছৰ ভিতৰত কেতিয়াবা যদি বাই চান্স মটৰটো বেয়া হৈ গ'ল আমি মটৰ ৰিপ্লেস কৰি দিম এবছৰৰ ভিতৰত যদি কিবা প্ৰবলেম হয় মানে মটৰ ঠিক কৰি দিয়া নহয় ডাইৰেক্ট নতুন লগাই দিবা আকৌ মেচিনত কিবা অসুবিধা হ'লে আমাৰ টেকনিশিয়ান যাব সাৰ্ভিস দি পেলাই আহিব সাৰ্ভিস দি দিবা 5 বছৰ কাৰণে সাৰ্ভিস থাকিব আচ্ছা আপোনালোকে এই বিষয়টো পাতি আছো তাৰ লগতে আপোনালোকে মেনুৱেলটো চাই লও এতিয়া যেটো অটোমেটিক
লগতে হাইড্ৰলিক মেচিনো আছে যেনেকে চাব পাৰে এইবোৰ আমাৰ সিঙ্গেল ডাই এটা সিঙ্গেল ডাই আগৰ ভিডিঅ'ত আমি কৈছিলো নে সিঙ্গেল ডাইত আপোনালোকে চেন্ডেল বনাব পাৰে পেপাৰ প্লেট বনাব পাৰে আচ্ছা তেনেকে যদি আপোনালোকে অকল চেন্ডেলৰ কাৰণে ল'ব বিচাৰিছে হাইড্ৰলিক মেচিন এইটো মেচিনো ল'ব পাৰে আৰু যদি পাৱাৰ প্ৰেছ ল'ব বিচাৰিছে এইটো ল'ব পাৰে আৰু যদি মেনুৱেল ল'ব বিচাৰিছে তাহলে মেনুৱেল আমাৰ অফিচৰ ওপৰত আছে আমি দেখাই দিব পাৰিম আচ্ছা মেনুৱেলটো আছে আপোনালোকৰ এইটো কথা ক'ব যাওঁ এইটো একদম পেনেল লগা হয় পেনেলটো ইয়াত লাগি যাব এইফালে ডাই চাইড ধুনীয়াকৈ লাগি যাব এইটো অইল টেংকাৰ হয় ইয়াত তলত লাগি থাকিব আপুনি হাইড্ৰলিক লগাব মেচিন পাৰিব হয় হাইড্ৰলিক অইল লাগিব তুমি চলাবৰ বাবে চাওক আপুনি এইটো মেচিন যদি লৈ যায় আপুনি চেন্ডেল বনোৱা বুলিও নহয় আপুনি পেপাৰ প্লেট যদি আপুনি যিটো কয় দৈনন্দিন জীৱনত হৈ থকা যি বিয়া সভাহে বা ভোজ ভাতত লাগে সেই যিটো আপোনালোকৰ লাগে সেই প্লেটটো আপোনালোকে এই মেচিনত আপোনালোকে প্ৰস্তুত কৰিব পাৰিব বাটি প্লেট চেন্ডেল সকলো বনাব পাৰিব মানে দোনা প্লেট গোটেইখিনি বনাব পৰা যাব সেই কেনেকুৱা কি সেইটো প্ৰডাকশ্যন এইটো মেচিনৰ তোমাৰ ঘণ্টাত 20 পৰা 25,000 প্ৰডাকশ্যন হ'ব পেপাৰ প্লেটৰ বাকি চেন্ডেলটো মই ক'লো যেনেকৈ ক'লো তোমালোকে যিমান কাম কৰিবা সিমান হৈ থাকিব যিমান কাম কৰিব সিমান হৈ থাকিব আচ্ছা দিনত 20 পৰা 25,000 হয় সক আপোনালোকৰ পাৰ ডে যদি কথা ক'ব যাওঁ পাৰ ডে আপুনি 20 পৰা 25,000 আপোনালোকৰ প্লেট প্ৰস্তুত কৰিব পাৰিব প্লেট বুলি নহয় আপোনালোকৰ যিটো সৰু সৰু বাটি আছে দোনা সেই আপোনালোকে ইয়াত প্ৰস্তুত কৰিব পাৰিব আৰু এটা দেখাব চেষ্টা কৰি আপোনালোকৰ যিটো মেনুৱেল আছে যিটো আপোনালোকৰ নিজে যিটো কাম কৰিব মেনুৱেল আপোনালোকে হেটো দেখাব চেষ্টা কৰিম যে তলৰ আছিল আপোনালোকৰ অটোমেটিক আৰু যিটো হাইড্ৰলিক আপোনালোকে দেখাই আহিলো এতিয়া দেখাব চেষ্টা কৰিম এইটো হৈছে মেনুৱেল এইটো মানে নিজে হাতে ধুনীয়াকৈ কৰি থাকিব হয় ইয়াত লিভাৰ থাকিব লিভাৰে হাত মানে মেনুৱেলি প্ৰেছ কৰিব লাগিব এইটো মেনুৱেলি ইয়াত হেণ্ড প্ৰেছ কৰিব লাগিব হেণ্ড প্ৰেছ কৰিব এটা মটৰ নালাগে লাইন নালাগে একো নালাগে এইটো মেনুৱেল মেচিন হয় আচ্ছা মানে কি ঘৰৰ কাৰেণ্টটো নালাগে মটৰো নাই নালাগে মানে ইয়াৰ এইটো প্ৰপাৰ মেনুৱেল লগাই দিলে হ'ল ন এইটো এনেকৈ প্ৰেছ কৰি দিলে আপোনালোকে দেখিব পাৰিছে আপডাউন ধুনীয়াকৈ কৰিব পাৰিব এইফালে সুইচ কুমাই দিব লাগিব লগতে আপোনালোকে ডাইৰেক্ট সোমোৱাই দিলে এইটো হেণ্ড প্ৰেছ কৰিলে ধুনীয়াকৈ চেন্ডেল এপাত তৈয়াৰ হৈ যাব আৰু প্ৰডাকশ্যনৰ কথা যদি ক'ব যাওঁ ইয়াৰ প্ৰডাকশ্যন এতিয়া যিমান টাইম কাম কৰে আপুনি যিমান টাইম কাম কৰিব সিমান টাইমে আপোনালোকৰ প্ৰফিট হ'ব প্ৰফিট হৈ আপোনালোকৰ গোটেই কথাখিনি পাতিছো কেনেকৈ প্ৰস্তুত কৰিব লাগে প্ৰডাকশ্যন কেনেকুৱাকৈ গোটেইখিনি কথা ইএমআইটো ল'ব পাৰিব 1 টকা নোহোৱাকৈ ল'ব পাৰিব এতিয়া কথা হ'ল এই মেচিনটো ল'ব হ'লে যদি আহিব লাগে কেনেকৈ আহিব পাৰিব যদিহে বাই চান্স কোনোবা আহিব নোৱাৰে বা আপোনালোকৰ তিনচুকীয়া ডিব্ৰুগড় বা যোৰহাট আপোনাৰ এইফালে বৰপেটা চাই আহিব নোৱাৰে বিশেষ কাৰণত তেতিয়াহ'লে কেনেকৈ আপোনালোকে প্ৰভাইড কৰিব মেচিন আপোনালোকে যদি আহিব পাৰে সেইটোতো ভাল হয় নিজৰ চকুৰে মেচিনটো চোৱাটো বহুত ভাল নিশ্চয় যদিহে কিবা কাৰণত আহিব নোৱাৰে আমাক যোগাযোগ কৰক মানে স্ক্ৰীনত থকা নাম্বাৰত আমি আপোনালোকক ভিআৰএলৰ জৰিয়তে ট্ৰান্সপৰ্ট কৰোৱাই দিম ভিআৰএল হৈ যাব ন যিকোনো ঠাইত ভিআৰএল হৈ যাব আচ্ছা যদি আপুনি আহিবলৈ নোৱাৰে তেতিয়া ভিআৰএল হৈ যাব আপুনি অনলাইন পেমেণ্ট আপুনি ধুনীয়াকৈ কৰি দিলে হ'ল যদিহে পাৰে তেতিয়াহ'লে কেছত লোৱাটো আপোনালোকৰ বিশেষ বেছি ভাল হ'ব আৰু মেচিনটোৰ লগত আপুনি নিজে চাই চিতি লোৱাটো ভাল হ'ব কাৰণ এটা মেচিন লোৱাকৈ তেনেকৈ ডেমো চেমো কৰি কেনেকৈ হেৰি হয় গোটেইখিনি চাব পাৰিব আৰু যদি আহিব পাৰে তেতিয়াহ'লে কেনেকৈ আহিব চাওক যদি খানাপাৰাৰ ফালৰ পৰা আহিছে তেতিয়া লেফ্ট চাইডত নামিলে বৰাগছ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰ তলত নামিলে লেফ্ট চাইডে যিটো শ্বহীদ বেদী আছে শ্বহীদ বেদীৰ ৰাস্তাত আহিলে মা কামাখ্যা মেচিনাৰী লেফ্ট চাইডে পাই যাব যদি আপুনি জালুকবাৰীৰ ফালৰ পৰা আহিছে ৰাইট চাইডে নামিলে মা কামাখ্যা মেচিনাৰী পাই যাব লাষ্টত আপোনাৰ ভিডিঅ'ৰ কাৰণে কি ক'ব আৰু লগতে এটা কথা স্পেশালি মোৰ ভিডিও চাই আহিলে কিন্তু ডিসকাউন্ট ৰাখিব লাগিব ডিসকাউন্ট পাই যাব কিমান ৰাখিবা কোৱা ইনে আমাৰ 10 to 15% ডিসকাউন্ট দিয়া হয় আচ্ছা আপোনালোকে হক আমি আপোনাক 25% লৈকে ডিসকাউন্ট দিবলৈ চেষ্টা কৰিম মোৰ নাম কৰিব লাগিব কিন্তু ক'ব লাগিব হয় তেতিয়া ডাইৰেক্ট 25% ডিসকাউন্টত আপুনি A2 মেচিন লৈ যাব যদি আপোনালোকৰ এই মেচিনটো 20000 টকা হয় তেতিয়াহলে আপুনি মাত্ৰ 15000 টকাত এই মেচিনটো লৈ যাব পাৰিব এনেকুৱা ফেসিলিটি ইয়াত ৰাখিছে মা কামাখ্যা মেচিন এই মেচিনটো বুলিয়ে নহয় আপোনালোকে 100টা ওপৰত মেচিন ইয়াত পাই যাব যদিহে আপুনি ভাবিছে এনে কাৰণে সৰুকে এটা বিজনেস আৰম্ভ কৰে তেতিয়াহলে আৰম্ভ কৰিব পাৰিব একদম মিনিমাম এটা বাজেট যদি আপোনাৰ হাতত টকা নাই কৰিব পাৰে যদি আপোনাৰ হাতত কেবা হাজাৰ মান টকা আছে তেতিয়াহলে এই বিজনেসটোৰ লগত জড়িত হ'বলৈ পাৰিব